वेलकम टू माय यूट्यूब चैनल CD ब्लॉग। आमी আহিছোঁ এতিয়া খানাৰ বজাৰ কৰিব। আমাৰ মানে খানাটো অকস্মাতে হৈ গৈছে, সেইকাৰণে আমি খানাৰ এটা বজাৰ কৰিব আহিছোঁ আৰু একো কথা নাই। মাজে মাজে খানাৰ বজাৰ কৰি থাকিব লাগে আৰু খানাও খাই থাকিব লাগে। আমি তাতে গেলামালৰ বজাৰ কৰিব আহিছোঁ বঢ়িয়াকৈ। আমি বৰ্তমান আমি ৰিহাবাৰীত আছোঁ বাৰু, কথা নাই। ৰিহাবাৰীৰ চকটো এই তাৰপিছত ইভাগে আছে ৰিহাবাৰীৰ চক, ইভাগে বিকাশ দাহন বজাৰ কৰিব আহিছোঁ বঢ়িয়াকৈ। এই গেলামালৰ দোকানত সোমাইছোঁ, সেইটো গৌৰৱ ইভাগে এখন গেলামালৰ দোকানৰ পৰা বঢ়িয়াকৈ আমি কিবাকিনি নিম লগা বস্তু এখন। এটি হিৰকে এতিয়া বঢ়িয়াকৈ বহি আছে, ইভাগে নিতুলে আহিছে বজাৰ কৰিব। তাৰপিছত ইভাগে বিকাশ দে আজি মানে অলপ খাই বঢ়িয়া লাগিব মানে গাইজ। ঠাণ্ডা বতৰত অলপ আমি বজাৰ চজাৰ কৰি আৰু খানা চানা খাই থাকিব লাগে, নহ'লে এনে থাকিব নালাগে। এটি গৌৰৱে বাহিৰতে বহি দিলাক। কিয় এতিয়া বহিলি? ভিতৰত যা, কাম চলি আছে মানে। এই বাৰু একো নাই, কি কাম চলি আছে চাওঁ। হোৱাটছআপ কৰি আছে বাৰু, একো নাই। এটি বঢ়িয়াকৈ আমি ৰিহাবাৰীৰ চকটোত আছোঁ ইয়াতে। মানে আমি ৰিহাবাৰীৰ চকতে বজাৰ কৰিব আহিলোঁ। গেলামালৰ পিছত মাংসৰ দোকানত সোমাই মাংস চাংস ল'ম অলপ, একো নাই। সিদিনা যে গাইজ অহৰি মহৰ খানাটো কৈছিলোঁ বচাহাটত, তাতে আজি হ'ব খানাটো মানে। এটি ৰিহাবাৰীৰ চকটো চক বঢ়িয়াকৈ আমি এইখান ধৰণৰ পৰা চাউল কিনি ল'লোঁ। চাউল কিন্তু গাইছে এটি হৈছে চনা চকলি চাউল। আমি চনা চকলি চাউল আমি কিনি বঢ়িয়াকৈ এতিয়া গেলামালৰ দোকানত যাওঁ। গেলামাল মানে এতিয়া গাইজ বজাৰ অলপ আছে, বজাৰ গধুৰ বস্তুত অলপ বহে, তাৰে পৰা অলপ কিছুমান বজাৰ কৰোঁ। ইভাগে এটি চকটো বঢ়িয়াকৈ আমি বজাৰ কৰিব যাই আছোঁ। ইভাগে চকটো এটি ৰিহাবাৰীৰ চক, তাৰপিছত ইভাগে বিকাশ দা আৰু নিতুলা আহিছে বঢ়িয়াকৈ বজাৰ কৰিব। তাৰপিছত ময়ো যাই আছোঁ এনেই তাহাৰ লগত। এইভাগে সেই মানে গধুৰ বস্তুত অলপ বহে আৰু এতিয়া কি ধুনীয়াকৈ সেই ৰঙালাও, মূলা, বন্ধাকবি, তাৰপিছত ইভাগে আছে বাংনা চাংনা। বঢ়িয়াকৈ আমি বজাৰ কৰি আছোঁ। ইভাগে আছে বহি, ইভাগো আছে। বেছি ডাঙৰ নকৰে এই গধুৰ বস্তুত, অলপ মানে কৰে। কিন্তু ৰবিবাৰে গাইজ বজাৰখন ৰবিবাৰে কিন্তু গাইজ বজাৰখন ডাঙৰ হয়। ই নিদিও থাকিব বোলে ক'ব কি ৰাৱণে গাইছ বোলে বেইমানি অলপ মানে সি খানা খাং বুলি কৈ নাখালা খায়ে আৰু কথা একো নাই। গাইছ আমি এতিয়া ৰিহাবাৰীৰ পৰা বজাৰ চজাৰ কৰি আনিলোঁ। ইভাগে আমি এতিয়া চাৰাবাৰত যাম খানাটো খাবা, তাতে বঢ়িয়াকৈ খাম। বজাৰ চজাৰ গোটেই কথা কৰি আহিলোঁ। ইয়াতে মই বজাৰখিনি বৰ্তমান লৈছোঁ, এনেই বেছি নহয়, আমি চলি গাইছ মোটামুটি 8টামান, সেইকাৰণে এইখিনিও বজাৰ লাগে। এতিয়া আমি বঢ়িয়াকৈ যাম, বুলি যাম বাৰু, বাইকত নাযাওঁ যিহেতু ঠাণ্ডা বতৰ, অলপ বুলি যাওঁ। আৰু এই ঠাণ্ডা বতৰত খানা চানা খাই থাকিব লাগে, সেইটো কিন্তু নিয়ম এটা লাগে। এতিয়া মই বজাৰ কৰিছোঁ, এইতে আছে এই আলু, তাৰপিছত এই পিঁয়াজ, তাৰপিছত এইটো কি আছে গিলাচ, তাৰপিছত এই মাংস কলা চাইছা এই ডিছ গাইছ বঢ়িয়াকৈ আমি খাই আছোঁ। ইভাগে ৰখি আছোঁ বাৰু। সেই নিতুৰাখন চুমৰাত আছে, নিতুৰাখন হিৰকক ৰখি আছে। হিৰকে বোলে কিবা অলপ ঘৰত কিবা এটা বস্তু আনিছে, কিবা বস্তু আনিছে সেইটো দিবা হৈছে। তাৰে পৰা আহি বঢ়িয়াকৈ আমি যাম, এতিয়া বুলি যাম বাৰু। হাই গাইছ, আমি এতিয়া বঢ়িয়াকৈ খানা খাব যাই আছোঁ বজাৰটোত। আমি বুলি আহিছোঁ বাৰু, একো নাই। তাৰপিছত বিকাশ দা আৰু মৌচুমে বিকাশ দা আৰু গৌৰৱে আহিব বাৰু। তাহাৰ অলপ কিবা হ'ল বাইকখন, কি বুলি কয়, আমি আহি পাওঁতে ৰিহাবাৰীৰ পৰা আমি কিবা কাৰণত আহি পালোঁ। গাড়ীখন মানে বোলে গাইছ আজি ধুইছিল, ধোৱাতে তেলে পানীয়ে চব মিছ হৈ গৈছে বাৰু। এতিয়া বঢ়িয়াকৈ যাই আছোঁ। তাৰপিছত বজাৰটোত আমি যাম বঢ়িয়াকৈ। ইভাগে হিৰক আৰু নিতুল মৌচুম আমি আহি আছোঁ বঢ়িয়াকৈ। ইভাগে ল'লোঁ আমি, ইভাগে আছে আলু, তাৰপিছত ইভাগে পিঁয়াজ, তাৰপিছত গিলাচ, তাৰপিছত এই মাংস। আমি বঢ়িয়াকৈ যাই আছোঁ। এই আন্ধাৰ গীতকেইটা চাওক। সিভাগে আমি এতিয়া যাই আছোঁ বঢ়িয়াকৈ খানা খাবা। তাৰপিছত আজি খানাটো খাই ভাল লাগিব। ঠাণ্ডা বতৰত গাইছ খানা চানা খাই থাকিব লাগে, খানা চানা খালিহে চলি হয়। আৰু হৈছে কিছুমানে খানা নাখায় বাৰু, কান্দে চান্দে খানা নাখায়। এখন বা কিয় খানা নাখায় সেইটো বুজি নাপাওঁ, পইচা নাই বোলে গাইছ, কি ক'ব আৰু। সিভাগে বঢ়িয়াকৈ আমি যাই আছোঁ গাইছ। ইভাগৰ চাৰাপাৰৰ ৰাস্তাটো দেখোন হৈ গ'ল হয়, সেই মাটি ফেলে আছে চাওকচোন। আৰু আমাৰ ৰাস্তাটো কেতিয়া হ'ব বা গাইছ, আমাৰ ৰাস্তাটো লাগে, আমাৰ ৰাস্তাটো মেইন, এটি ৰাস্তা মেইন, সেই সিমান এটা নহয়। আমাৰ ৰাস্তাটো দিহে বহুত আপ ডাউন কৰে চাওকচোন বাৰু। সেইখিনি মাটি পেলাইছে, আমাৰ ৰাস্তাটো লাগে। চৰকাৰে বা কি কৰি আছে, আমাৰ ৰাস্তাটো বা কেতিয়া দিব।
হেৰি মাটি ফেলছি মানে আৰু হৈ গেল আৰু বেছি দিন লাগবাৰ নাই আৰু সেই ঘৰতে সন্ধিয়া গাড়ী মটৰ দাউৰাহে দেখি গাইছ পিছে এই সন্ধি ৰাস্তা নাই না আমাৰ সেতি আৰু ইভাগে জহাৰ পৰা হ'লেও ৰাস্তা যাব পাৰি মানে গাড়ী দি সিভাগে বঢ়িয়াকৈ এটি আছে মন্দিৰটো এতে এই চাৰাবাৰৰ মন্দিৰটোতে বঢ়িয়াকৈ আমি এতিয়া যাই আছোঁ লাইন পাতি যাই আছোঁ মানে লিক হৈ আছে না লিক এটা বান্ধি দি গৈছে বঢ়িয়াকৈ আমি সেই গোটেই লাইন পাতি যাই আছোঁ আৰু আমি গাইছোঁ এতিয়া বছ আহাতত আহি পালোঁ বঢ়িয়াকৈ আমি বছ আহাতত বঢ়িয়াকৈ আহি পালোঁ আমি এটি বছ আহাৰ ঘৰ বাৰু এতিয়া বছক মাতবা লাগিল এতিয়া অ' বছ বছৰ দেখোন মাত বোলে নাই ক'ত বা আছে বছে বাৰু এটি চাওক বছে ঘৰ এই টিভি চাই আছে খাই বা মাক এখন টিভি চাই আছে নেকি ভাই এখন দি টিভি দেখা ভাই টিভি চাই আছে চাওক তাৰপিছত ইভাগে বছ আহাৰ এটি ঘৰ এটিটো নতুনকৈ ঘৰ বান্ধি আছে ইভাগে এতিয়া বঢ়িয়াকৈ আমি জুইটি ধৰিলোঁ বাৰু তাৰপিছত এই মৌচমাই আৰু নিতুলে জুই পুৰি আছে ইভাগে হিৰকে আলুৰ বাকাৰকে লৈ আছে ইভাগে হিৰকৰ মুখখন তাৰপিছত এটি বছে তাতে এনে আমাক সেই দি আছে কি বুলি কয় এটি বছে আমাক ডিৰেকশ্যন দি আছে মানে কি কেনেহেনকে সেইবিলাক কৰিব লাগে এটি চাওক তাৰপিছত ই কিবা কৈ আছে মাংস আলু বোলে কেনেকুৱা টুকুৰ বোলে কিবা আমাৰ জগাল কৰা হ'ল এতিয়া আমি মাংস ইভাগে পিঁয়াজ চিয়াজ কাটা হ'ল তাৰপিছত ইভাগে বিলাহী আলু জ্বালা এই আদা ৰগুন ইভাগে নিতুলে বটব ইভাগে ইটা বটি আছে এনেকৈ দিয়ে নেকি ভালকে বট ভালকে মজা অলপ জৰত দি শিকি যাব ইভাগে বটি আছে নিতুলে তাৰপিছত ইভাগে বছে পিঁয়াজ কুটি আছে আমি বাগালটোকে লৈ থৈছোঁ বাৰু ইভাগে বছে এতিয়া পিঁয়াজ টুকৰা কৰি আছে একো নাই ইটা আমি বঢ়িয়াকৈ কেৰাহী চৰাহী বহাই দিলোঁ আৰু তাৰপিছত ইয়াতে এইবাৰ তেল চেল দি আৰু সুন্দৰকৈ মাংসৰ আঞ্জাখিনি বনাব আমাৰ এটি বছে সেইদিনা অহৰি মহৰ যে খানা ৰান্ধনীটো আছিল এটি ৰান্ধনী গাইছে এটি বঢ়িয়াকৈ কেৰাহী চৰাহী বহাই দিলোঁ ইভাগে নিতুলে আধা ৰগুন ইটাও থেতলাই আছে তেতিয়াৰ পৰা ইটাও অহা নাই তাৰপিছত এই গুজি চুজিও নাহানে বাৰু ইভাগে কেৰাহী গৰম হোৱা নাই তাৰপিছত তেলৰ পেকেট ইবাৰ এই বছে খুলিব তাৰপিছত তেল ঢালি দিব তাৰপিছত বেলেগ একো নাই গাইছ সুদা মাংসৰ আঞ্জাখানে আৰু মাংস আৰু ভাত তাৰপিছত এই বছে তাতে তেলৰ পেকেট কাটি আছে ইবাৰ তেল তাৰপিছত ইভাগে আদা ৰগুন নিতুলে বঢ়িয়াকৈ খুন্দি আছে ইভাগে বঢ়িয়া হৈছে এই আদা ৰগুন নিতুলে বঢ়িয়াকৈ খুন্দি আছে বাৰু তাৰপিছত বছে কেৰাহীত বাৰী গোটেই মাখান ঢালি দিলা এবারে মাংসর তবলা দি গাইস এটি মাংসর তবলাটো দিং এবারে এই মাংসর তবলা এই পিঁয়াজ জ্বালা সব বাৰু সেই হল কি বলে কাটা হৈ গৈছে তেল ইটা ঢালি আছে বঢ়িয়াকৈ আমি মজাকৈ খাম বাৰু এই হলি বঢ়িয়া তাৰপিছত ইভাগে তেল ঢালা হ'ল আমাৰ এতিয়া বঢ়িয়াকৈ মাংস চাংস ৰান্ধা হ'ল বাৰু তাৰপিছত ইভাগে ভাতখিনি বহাই দিলি হ'ল ভাত হৈছে হপায় তাৰপিছত অলপ ঠাণ্ডা হ'ব দিছোঁ এই ঠাণ্ডা বতৰ হ'লেও সেই অলপ ইমান গৰমে খাই ভাল নালাগে সতটো নাপায় মানে ঠাণ্ডা হ'লে অলপ সতটো পায় আৰু গাইছ যদি জকৰা ভাত আৰু পুৱা মাংসৰ আঞ্জা পুৱা খাই দিয়ে ইমান সত পায় মানে আৰু তাৰপিছত ইভাগে মাংসৰ আঞ্জা হৈছে একবাৰ মাংসৰ আঞ্জাখিনি দেখি দিম কেনেকুৱা ৰান্ধছি বাৰু এতিয়া আমাৰ এটি মানে চৌকাত আমি ভাতটো বহাই নিদিলোঁ গেছতে আমি ভাতটো বহাই দিলোঁ হুইচেল লাগিব আৰু সেনেহেনকৈ শব্দটো দি আছে মই গেছটো বন্ধ কৰিব আহিলোঁ বাৰু এতিয়া গেছত আমি ভাতটো বহাই দিছোঁ চৌকাত মানে অলপ দেৰি হ'ব আমাৰ ছোৱালীহঁতৰ বোলে ভোকে লাগছে সিভাগে গেম খেলি আছে
আগে আছে মাংস আঞ্জা বঢ়িয়া কালাৰ হৈছে আমাৰ ৰান্ধনীটো গাইছ হৈছে এটি বছে গেম খেলি আছে ৰান্ধনীটো এতিয়া যেতিয়া ভাত চাত ৰান্ধা হ'ল না মাংস চব ৰান্ধা হৈছে এনে শাক অলপ গেম খেলিব দিলোঁ ইভাগে কুকাৰৰ হুইচেল লাগিছে আৰু তাৰপিছত এটা আহিলে বন্ধ কৰি দিম ইভাগে আমি একবাৰ এই ৰুমটোত যাই কাই গেম খেলি আছে তাহাক একবাৰ চাই আহোঁ কি খেলি আছে তাৰপিছত ইভাগে পাবজি খেলি আছে সেইটো জানো আৰু লিভিক খেলি আছে ইভাগে এটি হৈছে বছৰ ৰুমটো বঢ়িয়াকৈ ইভাগে নিতুল আহোন গেম খেলি আছে বাৰু এইটো নিতুলে বঢ়িয়াকৈ গেম খেলি আছে তাৰপিছত এটি মৌচুমে হেডফোন লৈ বঢ়িয়াকৈ গেম খেলি আছে এটি বছ আহাৰ ফ্ৰিজটো মানে তাৰপিছত মানে আৰু কি জানানা গাইজ ভাত হ'বই আহাক ভাত হ'লে ক'ব আহিম বাৰু এটি বঢ়িয়াকৈ এখন খেলি আছে এতিয়া বঢ়িয়াকৈ যাওঁ বাই বাই আমি অলপ দেৰিকৈ এতিয়া ভাত চাৰিটা খাম চিজ পাৰি তাৰপিছত গিলাচ চিলাচ পাৰি এতিয়া আমি বঢ়িয়াকৈ খানাটো খাম আৰু মজাকৈ খাম এই ডিছ পুৰা পাৰি দিছি বছে তাৰপিছত ইভাগে হিৰকো পাৰি দিছি একাকে পানী চানী দিম বঢ়িয়াকৈ এটি পানীত তেতলা মজাকৈ এই পানী ঢালি দিম গিলাচত এই পানী ঢালি দি আছোঁ মই তাৰপিছত ইভাগে নিতুল গৌৰৱ বহি গ'ল ধৰে এটি বছে ভাত বিলে আছে পুৰা ঠঙা হ'লে আছে ভাত সেই পুৰা গৰমে খাই দিলোঁ ইভাগে চাওঁচোন ঠঙা হ'লে আছে ইভাগে বিকাশ দাই একলাকে বহি এটি কিবা মনোযোগ দি আছে পুৰা ঠঙা হ'লে আছে চাওক তাৰপিছত এটি হিৰকে ইভাগে বহি গৈছে তাৰপিছত ইভাগে গৌৰৱে টুপি পিন্ধাটো বহি গৈছে সিভাগে নিতুলে বহি গৈছে কলা পিন্ধাটো তাৰপিছত একদম সিভাগতটো হৈছে মৌচুমে চব বহি গৈছে ইভাগে এই ভাত কটা কিন্তু গাইছ মজা হৈছে পোলাওৰ ভাত আনিছে মজা হৈছে এই ভাত কটা গাইছ মজা হৈছে খাবা পোলাও হেন হৈছে গম পা না তাৰপিছত ইভাগে মাংস ৰান্ধিছে আৰু বেলেগ নাই গাইছ দালি চালি নাই সুদা মাংস ৰান্ধাই বাৰু ইভাগে আছে হিৰকাখন মাংস আহিলে আৰু বঢ়িয়াকৈ আমি খাব পৰা সময় মাংস বিলে আছে এইবাৰ বাতি এটা বাতিত মাংস বিলে আছে চাওঁ সেই ভাতত সেই মাংস পুৰা সেই কৰি দিছে মানে সেই অহা নাই কি বুলি কয় বাতি চাতি আনে নাই বাতিৰ কাৰবাৰ নাই আমাৰ পুৰা সেই ভাততে মাৰি দিয়া এই মাংস আঞ্জা কালাৰ কিন্তু বঢ়িয়া হৈছে এটি ৰান্ধনীটো মজা হৈছে ৰান্ধনীটো বঢ়িয়া ৰান্ধছি ৰান্ধনীটো কালাৰ চব আমি এতিয়া মজাকৈ খাং ভাত কটা বঢ়িয়া মজা লাগছে কিন্তু মাংস আঞ্জাখন কিন্তু মজা হৈছে মজা লাগলে খাইছে পুৰা পাঠাৰ মাংস হেন লাগছে খাই গাইছে গম পা নাই পিছে বেচা ব্ৰইলাৰটো গমেই নাই এই গমেই মানে বুজি পাইছোঁ মজা লাগছে আঞ্জাখন পাঠাৰ মাংস হেন কৰিছে পুৰা ইভাগে কি ধুনীয়াকৈ বছে আঞ্জা বিলি আছে তাৰপিছত হেৰি বছে আমি এতিয়া খানা খোৱা হ'ল বঢ়িয়াকৈ আমি এতিয়া ঘৰত যাওঁ এতিয়া বঢ়িয়াকৈ আমি ঘৰত যাওঁ ভিডিঅ'টো যদি ভাল লাগছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই